বিশাল ফুকন আৰু সুমি বৰাৰ মাজৰ সম্পৰ্ক কি? সুমি বৰাক অসম আৰক্ষীয়ে বিচাৰি কৰিছে হাহাকাৰ। ক'ত লুকাই আছে সুমি বৰা? আচলতে বিশাল ফুকনে কৰ পৰা কেনেকৈ বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল, এই সম্পৰ্কত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। মতি ভিলাতে লুকাই আছিল তাৰ্কিক আৰু সুমি বৰা। মতি ভিলা হাউচ নম্বৰ 66 জয়ন্তনগৰ নুনমাটি গুৱাহাটী 20 অৰ্থাৎ নুনমাটি থানা এলেকাৰ ভিতৰত থকা জয়ন্তনগৰৰ এই মতি ভিলা, যিটো এটা প্ৰসাৰত অট্টালিকা আপোনালোকে দেখিবলৈ সক্ষম হ'ব, সেইগৰাকী সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰুৱাৰ ওপৰত আহি আত্মগোপন কৰিছিল। নুনমাটিৰ জয়ন্তনগৰৰ হাউচ নম্বৰ 66ৰ এই মতি ভিলাৰ দ্বিতীয় মহলাতে লুকাই আছিল এই দুই তাৰ্কিক আৰু সুমি। হয়, জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বিলাসী ফ্লেটতে এটা দিন আশ্ৰয় লৈছিল সম্প্ৰতি ট্ৰেণ্ডত থকা চেলিব্ৰিটি স্বামী স্ত্ৰী। পিছে কথাবোৰ কেনেকৈ লুকাই ৰাখিব পাৰে দীক্ষু বিজেতাই? নাই, মইতো ৰাখি থোৱা নাই। সিহঁতে আহিছিলে, এতিয়া আমাৰ ঘৰতো বহুত মানুহে আহে, সিহঁতে তেনেকৈ আহিলে। এতিয়া এইটো কথা মই ভবা নাছিলোঁ যে মই আৰক্ষীক খবৰ দিব লাগে, কাৰণ আৰক্ষীয়ে তেওঁলোকক বিচাৰি, মই তেওঁলোকক ইয়াৰ পৰা যাবলৈহে কৈছিলোঁ আৰক্ষীৰ তাত। আত্মগোপনৰ ক্ষণতে তাৰ্কিকলৈ আহিছিল আৰক্ষীৰ ফোন। পিছে ফোন ৰিচিভ কৰা নাছিল ভয়াতুৰ হৈ লুকাই থকা সুমিহঁতে। আৰক্ষীয়ে বিচাৰি হাবাথুৰি খোৱা সুমিসহ তাৰ্কিকক সহায়ৰ হাত দি এইবাৰ বিপদত পৰিছে দীক্ষু আৰু পত্নী। দীৰ্ঘদিন ধৰি সুমি, তাৰ্কিক আৰু বিশাল ফুকনৰে সম্পৰ্ক থকা কণ্ঠশিল্পীগৰাকীৰ শেহতীয়া কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে চৌদিশে প্ৰতিক্ৰিয়া। আৰক্ষীক খবৰ দি গৈছিল আৰু যিখিনি সময়ত তেওঁলোক গৈছে সেইখিনি সময়ত তাৰ্কিক বৰালৈ বশিষ্ঠ থানাৰ অচিৰ ফোন আহিছে। আমি নিজৰ ফালৰ পৰা কৈছোঁ যে যোৱা, তোমালোকে গৈ আৰক্ষীক তোমালোকে নিজে ধৰা দিয়া, কিবা যদি আছে কোৱা, তোমালোকে কোঅপাৰেট কৰা, সেইখিনি কথা আমি নিজে কৈছোঁ। মঙলবাৰে নিশালৈ দীক্ষুৰ ঘৰতে আত্মগোপন কৰিছিল সুমিহঁতে। নিউজ 18ৰ কেমেৰাৰ সন্মুখতে সুমি, তাৰ্কিকৰ জীৱন বুৰঞ্জী ব্যাখ্যা দীক্ষু আৰু পত্নীৰ। পিছে পলাতক লোকৰ সন্ধান বিচাৰি হাইৰাত হোৱা আৰক্ষীক কিয় খবৰ দিয়া নাছিল দীক্ষুহঁতে? বহুত বছৰৰ পৰা একেলগে আমি কাম কৰিছোঁ, কিন্তু মই জানা নাছিলোঁ যে তাৰ্কিক বৰাইও এনেকুৱা ইমান ধনী মানুহ। তাৰে পিছত তাৰ্কিক বৰাই চিম্পুলকৈ থকা ল'ৰা এটা দেখিছোঁ কাম কৰোঁতে সদায়। আমি যেতিয়া ফটোগ্ৰাফীৰ কাম কৰিব যাওঁ, ৱেডিং কৰিব যাওঁ, একেই তাৰ টিমত বহুত ল'ৰা থাকে। পিছে আজি অনুতপ্ত দীক্ষু আৰু বিজেতা। পলাতক হাই প্ৰফাইল অভিযুক্তক ৰক্ষণাবেক্ষণ দি দুখিত দুয়োগৰাকী। হয়, আমাৰ এইটো ভুল হৈছে। ইমান ডাঙৰ এটা ক্ৰাইম কৰি যোৱা মানুহৰ লগত আমি একেলগ হৈছিলোঁ। পলাতক প্ৰবঞ্চক দম্পতীক সহায় কৰি বিপদত পৰা দীক্ষুৰ ঘৰলৈ আহিল নুনমাটি আৰক্ষী। দৰ্জা বন্ধ কৰি দীক্ষুহঁতক আৰক্ষীয়ে চলালে জেৰা। ইফালে আৰক্ষীৰ তদন্তত সহযোগিতাৰ আশ্বাস গায়ক পৰিয়ালটোৰ। নাই, তেওঁলোকে আহিছিলে বোলে, চাবলৈ আহিছিলে যে কিবা কাৰণত সুমি বৰা আছে নেকি বুলি। তো তেওঁলোকে চালে, চাই পেলাই ক্লিন হেৰি কৰি পেলাই গ'লগৈ। তেখেতসকলকো তেনেকৈ কৈ দিছোঁ যে যি সত্য সেইটো হৈছে, আৰু ক'ৰবাত যি লাগে মই মোৰ ফালৰ পৰা কৰিম বুলি। নাটকৰ কাহিনীৰ নিচিনাই লগা কথাবোৰৰ মাজত লুকাই আছে নেকি কিবা? সুমি, তাৰ্কিকক পলুৱাই পঠিওৱাৰ আঁৰত আছে নেকি গায়ক পৰিয়ালৰ হাত? ৰহস্যৰ গোন্ধ ফাদিল কৰিবলৈ পাৰিবনে স্মাৰ্ট আৰক্ষীয়ে? ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।